নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7 আমাৰ ছ'চিয়েল ছায়েন্সৰ যিটো তোমালোকৰ নিউ বুক আহিছে, নতুন কিতাপ, তাৰে চেপ্টাৰ নম্বৰ 5টো মই লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত পাঠ ভিত্তিক সকলোখিনি কুৱেশ্যন দিয়া আছে আৰু অনুশীলনী কুৱেশ্যনখিনি দিয়া আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগন্তুক কালত পাই যাবা। চ' এতিয়া আমি আৰম্ভ কৰিম। 1 নম্বৰ কি দিয়া আছে, আমাৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত চোৱা, ক নম্বৰত কি দিয়া আছে, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়। ইয়াৰ উত্তৰটো কি দিছে, ভাৰতৰ ইতিহাসৰ 7ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ প্ৰায় 500 বছৰ, তোমালোকে এইটো নিলিখিলেও হ'ব, সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়। খ নম্বৰত কি দিয়া আছে, ৰাইজ কোনবোৰ লোকক ভূমিদান কৰিছিল, ৰজাই কোনবোৰ লোকক ভূমিদান কৰিছিল। ইয়াৰ উত্তৰটো চোৱা কি দিছে, আমাৰ ৰজাই তেওঁৰ ইচ্ছামতে ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়াসকলক ভূমিদান কৰিছিল। তাৰপিছত আমাৰ গ নম্বৰত, পুষ্যভূমি বংশৰ প্ৰতিষ্ঠাপক কোন। পুষ্যভূমি বংশৰ প্ৰতিষ্ঠাপক হ'ল আমাৰ প্ৰভাকৰ বৰ্ধন। তাৰপিছত আমাৰ ঘ নম্বৰত কি দিয়া আছে চোৱা, হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ মনত ৰাখি ল'বা। এইটো হ'ব কি, আমাৰ হিউৱেন-চাঙে আহিছিল। তাৰপিছত আহা 2 নম্বৰ কি দিছে, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ কি দিয়া আছে, আমাৰ ৰাষ্ট্ৰকূটসকল সাহিত্য আৰু ধৰ্মীয় পৃষ্ঠপোষক আছিল। তেওঁলোকৰ দিনত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ যথেষ্ট বিকাশ ঘটিছিল। ৰজা আমোঘ বৰ্ষই কানাডা ভাষাত কবিৰা জমাৰ্ক নামৰ এখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। ধৰ্মীয় দিশত তেওঁলোকে বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল, যাৰ ভিতৰত ইলোবাৰ বিখ্যাত কৈলাশনাথ মন্দিৰ অন্যতম। 3 নম্বৰ কি দিছে, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি আছিল। ইয়াৰ উত্তৰটো হ'ব কি, আমাৰ গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ প্ৰধান কাৰণবোৰ হ'ল, 1 নম্বৰত কি দিছে, আমাৰ ৰাষ্ট্ৰকূট ৰজাসকলৰ সৈতে হোৱা ধাৰাবাহিক সংঘাত। 2 নম্বৰটো কি হ'ব, তেওঁলোকৰ অধীনত থকা প্ৰাদেশিক শাসকসকলে নিজকে স্বাধীন ঘোষণা কৰাটো। আৰু 3 নম্বৰত কি দিয়া আছে, একাদশ শতিকাত গজনীৰ চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ ফলত তেওঁলোকৰ ৰাজনৈতিক স্থিতি একেবাৰে নিঃশেষ হৈ পৰিছিল। তাৰপিছত 4 নম্বৰত, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো চোৱা, আমাৰ কি দিছে, পালসকলে তেওঁলোকৰ ৰাজ্যখনক প্ৰশাসনিক সুবিধাৰ বাবে ভক্তি বিষয় আৰু মণ্ডল এই 3টা গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়াক নিযুক্তি দিয়া হৈছিল। গাঁওবোৰৰ প্ৰশাসনৰ বাবে গ্ৰামপতি আৰু 10 গ্ৰামিক নামৰ বিষয়া আছিল। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 5, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল, নামবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰত চোৱা কি দিছে, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ ৰাজ্যবোৰক তলত দিয়া ধৰণে ভাগ কৰিছে। যেনেকুৱা 1 নম্বৰ কি দিয়া আছে, আমাৰ ৰাষ্ট্ৰকূটসকল ৰাষ্ট্ৰ বিষয় আৰু ভক্তি। তোমালোকে এইটো আৰু পঢ়িব নালাগে, কিন্তু অলপ জানি লোৱাৰ কাৰণে তোমালোকে ৰাষ্ট্ৰ মানে প্ৰদেশ আৰু বিষয় মানে জিলা। 2 নম্বৰটো কি দিছে, গুৰ্জৰ প্ৰতিহাৰসকল প্ৰদেশ, ভক্তি আৰু মণ্ডল। তাৰপিছত তোমালোকে অনুশীলনী 2, অনুশীলনী 2ত কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। যেনেকুৱা ক নম্বৰত কি দিয়া আছে, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল। উত্তৰটো, ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰবসকল। তাৰপিছত খ নম্বৰত কি দিছে, আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল। ইয়াৰ উত্তৰটো হ'ব, আৰবসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল, কি আছিল, আমাৰ এইটো দাহিৰ। গ নম্বৰত কি দিয়া আছে, চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰ উত্তৰটো হ'ব, চুলতান মাহমুদে 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ
17বাৰ ভাৰত আক্ৰমণ কৰিছিল? সুলতান মাহমুদে আমাৰ কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? এইটো আমাৰ কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। 17বাৰ আক্ৰমণ কৰিছিল। ঘ নম্বৰত কি দিয়া আছে? ভাৰতত কেতিয়াৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল? ইয়াৰ উত্তৰত চোৱা কি দিছে? 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমলৰ আৰম্ভণি হৈছিল। তাৰপিছত 2 নম্বৰত আৰবসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আৰবসকলে বৰ্তমান পাকিস্তান, হিন্দু প্ৰদেশৰ দেৱাল, ব্ৰহ্মণাবাদ, তাৰপিছত হায়দৰাবাদ আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল। 3 নম্বৰটো কি দি আছে? তাৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো চাব কি দিছে? তাৰাইনৰ যুদ্ধবোৰ মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। ইয়াত চোৱা, প্ৰথম যুদ্ধ হৈছিল 1191 খ্ৰীষ্টাব্দত, য'ত পৃথ্বীৰাজ চৌহান জয় হৈছিল। আৰু দ্বিতীয়টো হৈছিল 1992 খ্ৰীষ্টাব্দত, য'ত মহম্মদ ঘোৰী জয় হৈছিল। এতিয়া তোমালোকে অহা কুৱেশ্যন নম্বৰ 4, তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল? তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল ভাৰতৰ ধন সম্পত্তি লুট কৰা আৰু নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা। বিশেষকৈ চুলতান মাহমুদৰ আক্ৰমণৰ মূল উদ্দেশ্য আছিল কেৱল লুটপাট কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকে কি কৰিবা? চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু মই পৰীক্ষাৰ আগতো বহুতখিনি কমন কুৱেশ্যন দি দিওঁ, তাৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি উপকাৰ হ'ব। চ' জয় অসম। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।